Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 12 অসমীয়াৰ যেটো অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা আজি এই চেপ্টাৰটো যিমানখিনি অনুশীলনী প্ৰশ্ন উত্তৰ আছে ইয়াৰ উপৰি ভিতৰৰ যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ উপৰি এমসিকিউ আৰু যিমান শৰ্ট লং কোৱেশ্চন ইম্পৰ্টেন্ট আছে পাঠৰ ভিতৰৰ গোটেইখিনি আলোচনা কৰিম গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ আজি ক্লাসটো এটেন্ড কৰা আৰু মই তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰখিনি মোৰ হেণ্ডৰাইটিং নোটছ লৈ আইছো যাতে তোমালোকে এবাৰ পঢ়িলে যাতে বস্তুখিনি মনত থাকে আৰু যাতে পৰীক্ষাত লিখিলে ফুল মাৰ্কস পোৱা গতিকে তোমালোকে আজি ক্লাসটো প্ৰথমৰ পৰা শেষলৈ ভালদৰে এটেন্ড কৰি কোৱেশ্চন আনসাৰখিনি ধুনিয়াকৈ বহিত লিখি যোৱা চোৱা প্ৰথমে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা এই চেপ্টাৰটো এটা কথা মনত ৰাখিবা ভিতৰৰ বহুতো কোৱেশ্চন আছে তোমালোকৰ একো টেনচনৰ দৰকাৰ নাই মই তোমালোকৰ কাৰণে গোটেইখিনি একদম কোৱেশ্চনত ইনক্লুড কৰি আনিছো ঠিক আছে গতিকে আমি দেৰি নকৰি প্ৰথমে কি কৰো যিখিনি অনুশীলনীৰ কোৱেশ্চন আছে সেইখিনি আলোচনা কৰি লও তাৰ পিছত গোটেইখিনি ভিতৰৰ যিখিনি কোৱেশ্চন আনসাৰ আছে শেষত চাবা মই তোমালোকৰ কাৰণে নোটছত লৈ আনিছো চোৱা প্ৰথমে অতি চমু প্ৰশ্নৰ উত্তৰৰ কোৱা যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটক কোৱা যে জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল উত্তৰ জাৰ্মানীত কোৱা যে চিত্ৰবন ষ্টুডিঅ কোনে নিৰ্মাণ কৰিছিল উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱা যে লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা দুখন ছবি দুখনৰ নাম কি উত্তৰ নিমিলা অংক তাৰ পিছত চোৱা লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম যে এৰাবাটৰ সুৰ এতিয়া চমু প্ৰশ্নৰ কোৱা যে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবিখনৰ নাম লিখা কথাছবি দুখনৰ নাম লিখিব দিছে আমাক প্ৰথম হল জয়মতী আৰু ইন্দ্ৰমালতী কোৱা এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা এৰাবাটৰ সুৰ আৰু ডক্টৰ বেজবৰুৱা আৰু কি গঙা চিলনীৰ পাখি এৰাবাটৰ সুৰ কি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা পৰিচালিত আৰু ডক্টৰ বেজবৰুৱা ব্ৰজেন বৰুৱা দেৱৰ দ্বাৰা পৰিচালিত আৰু গঙা চিলনীৰ পাখি পদুম বৰুৱা দেৱৰ দ্বাৰা পৰিচালিত কথাছবি কোৱা যে ভবেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা উত্তৰ অনিৰ্বাণ অগ্নিস্নান আৰু কোলাহল কোৱা জয়মতী চিতাজ সতী বেউলা এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা জয়মতীৰ কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা চিৰাজৰ আছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু সতী বেউলা ডক্টৰ ভূপেন হাজৰিকা কোৱা যে অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে উত্তৰ অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ কি কৰিছে গ্ৰহণ কৰিছে ব্যক্তিগত প্ৰচেষ্টাত আৰম্ভণি হৈ বিকাশৰ পথত অগ্ৰসৰ হোৱা অসমীয়া চিনেমাক সহায় কৰিবলৈ চৰকাৰে পৰৱৰ্তী কালত প্ৰযোজকক আৰ্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে জ্যোতিপ্ৰসাদৰ স্মৃতিক চৰকাৰে জ্যোতি চিত্ৰাবন সোসাইটি নামেৰে ষ্টুডিঅ কমপ্লেক্স নিৰ্মাণ কৰি অসমৰ চিত্ৰ নিৰ্মাতাসকলক ছবি নিৰ্মাণৰ প্ৰয়োজনত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে এই চৌহদতে চৰকাৰে স্থাপন কৰিছে কি চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয় ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট ছবিৰ প্ৰযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম তদুপৰি চৰকাৰে স্থাপন কৰিছে চলচ্চিত্ৰ সংগ্ৰহালয় আৰু আৰ্কাইভ এতিয়া দীঘল প্ৰশ্ন চোৱা যে অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা এইটো পৰীক্ষাত খুব আহি থাকে গতিকে এইটো বহুত ইম্পৰ্টেণ্ট চোৱা অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান অতুলনীয় তেখেত হৈছে অসমীয়া সাহিত্যৰ চলচ্চিত্ৰৰ জনক সৰ্বভাৰতীয় পৰ্যায়ৰ সমান্তৰালভাৱে কথাছবিৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব লক্ষ্য ৰাখি লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আলমত তেখেতে নিৰ্মাণ কৰে প্ৰথম অসমীয়া কথাছবি জয়মতী তেখেতে কি কৰিছিল নিৰ্মাণ কৰিছিল জাৰ্মানীত চলচ্চিত্ৰ প্ৰযোজনা আৰু পৰিচালনাৰ প্ৰশিক্ষণ লৈ উভতি অহা জ্যোতিপ্ৰসাদে তেজপুৰৰ ওচৰৰ ভেলাগুৰি চাহ বাগিচাত চিত্ৰবন নামেৰে ষ্টুডিঅ সাজি শব্দগ্ৰহণ আৰু দুঃসাহস কৰি জয়মতীৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰে ইউৰোপত সংগীত শিক্ষা লাভ কৰি অহা জ্যোতিপ্ৰসাদে অসমৰ লোকগীতৰ সুৰক এটা মাৰ্জিত নিজস্ব ৰূপ দি জয়মতীত প্ৰয়োগ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাৰ মূল জয়মতী কুঁৱৰী নাটকত নথকা লালুকখোলা বৰফুকন গাঁঠি হাজৰিকা আদি চৰিত্ৰ ৰূপায়ণ কৰিছিল তদুপৰি অসমীয়া সংস্কৃতিক সম্পদ ভাওনা জাপি নৃত্য বৰদৈয়া আৰু সৰুদৈয়া জাপি নগাজাঠি আৰু অসমৰ ঘৰুৱা জীৱনৰ পৰিৱেশ সৃষ্টিৰ মাজেৰে জ্যোতিপ্ৰসাদে পোনপ্ৰথমে অসমীয়া পৰীক্ষামূলক কথাছবি নিৰ্মাণৰ নিদৰ্শন দাঙি ধৰে ভাৰতত সবাক চিত্ৰ নিৰ্মাণ আৰম্ভ হোৱাৰ মাত্ৰ 5 বছৰৰ ভিতৰতে
তেতিয়াৰ অসমৰ দৰে পিছপৰা অঞ্চলৰ ডেকা এজনে ষ্টুডিঅ'ৰ সহায় নোলোৱাকৈ বহিৰ্দৃশ্যৰ ভিত্তিত দৃশ্যসজ্জা নিৰ্মাণেৰে কথাছবি নিৰ্মাণ কৰি উলিয়াব পৰাটো এক পৰম গৌৰৱৰ কথা। জয়মতী কথাছবিখনৰ সম্পাদনাৰ কাম লাহোৰৰ ষ্টুডিঅ'ত সম্পন্ন কৰি 1935 চনৰ 10 মাৰ্চ তাৰিখে কলকাতাৰ বাওনাক প্ৰেক্ষাগৃহত প্ৰথম দৰ্শনীৰ কি কৰিছিল আয়োজন কৰিছিল। ছবিখনে গুৱাহাটীত মুক্তি লাভ কৰিছিল সেই একে মাহৰ 20 তাৰিখে। প্ৰথম অসমীয়া ছবি হিচাপে জয়মতীৰ প্ৰতি ৰাইজৰ আগ্ৰহ আছিল অসীম। কিন্তু ছবি পৰিৱেশনৰ বাবে প্ৰয়োজনীয় পৰিকাঠামোৰ অভাৱ আৰু ছবিখনৰ নিৰ্মাণ হোৱা অভাৱনীয় ব্যয়ৰ বাবে ছবিখনে বহু টকা লোকচান ভৰিবলগীয়া হৈছিল। তদুপৰি শব্দযন্ত্ৰৰ বিফলতাই আগৰৱালাদেৱক বিব্ৰত কৰিছিল যদিও অপৰাজেয় মনৰ শিল্পীগৰাকীয়ে লাহোৰৰ ষ্টুডিঅ'ত বহি অস্পষ্ট সংলাপবোৰ অকলে ডাবিং কৰি বোলছবিখন দৰ্শকৰ সন্মুখত তুলি ধৰিছিল। জয়মতীৰ পিছত জ্যোতিপ্ৰসাদে 1939 চনত নিজৰ কাহিনীৰে ইন্দ্ৰমালতী নামৰ ছবি এখন প্ৰযোজনা আৰু পৰিচালনা কৰি উলিয়াই এই ছবিখন ব্যৱসায়িক দিশত সফল আছিল আৰু ই জয়মতীৰ লোকচানো পূৰণ কৰিছিল। এই ছবিখন কলকাতাৰ আৰোৰা ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল। দৰাচলতে জয়মতীৰ যোগেদি অতীত গৌৰৱৰ কাহিনী আৰু ইন্দ্ৰমালতীত স্বাধীনতা আন্দোলনৰ ছবি দাঙি ধৰি আগৰৱালাদেৱে স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা ভক্তি, ভালপোৱা আৰু দায়িত্ববোধৰ নিদৰ্শন দাঙি ধৰিলে। এনেদৰে অতি কষ্টৰ মাজেৰে বিভিন্ন অভাৱ অভিযোগ থকা স্বত্বেও ধৈৰ্য আৰু সাহসিকতাৰে অসমীয়া কথাছবিৰ জগতলৈ যি অৱদান দি থৈ গ'ল তাৰ বাবে তেখেতৰ নাম অসমীয়া বোলছবিৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। খচোৱা অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। উত্তৰ: অসমীয়া চলচ্চিত্ৰ উদ্যোগক নতুন শক্তি আৰু গতি প্ৰদান কৰা ব্যক্তিগৰাকীয়ে হ'ল ডক্টৰ ভূপেন হাজৰিকা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত শিশু শিল্পীৰূপে অংশ লোৱা ভূপেন হাজৰিকাই সতী বেউলা ছবিৰে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়োৱাৰ ক্ষেত্ৰত তেখেত সদায়েই সচেতন আছিল। অসমীয়া চলচ্চিত্ৰ যি ধীৰ গতিৰে প্ৰৱাহমান হৈ আছিল তাত নতুন জীৱ দিবলৈ ভূপেন হাজৰিকাই অসমৰ মাতৃৰ সুৰৰ ওপৰত আধাৰ কৰি 1956 চনত পোনপ্ৰথমে নিৰ্মাণ কৰি উলিয়াই এৰাবাটৰ সুৰ নামৰ ছবিখন। সংগীত ব্যৱস্থাপনাৰ ক্ষেত্ৰত এই ছবিখনত ভূপেন হাজৰিকাই ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভা ভাৰতৰত্ন লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনত এটি বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল। তাৰপিছত চোৱা যে ইয়াৰ পিছত তেওঁ 1965 চনত এটি খ্যাতি লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল প্ৰতিধ্বনি। এই ছবিখন তেওঁ খাচী ভাষালৈ ডাব কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল। হিন্দী ছবি তকদীৰ অৰ্থাৎ ভাগ্য ছবিখন তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পৰৱৰ্তী কালত সেই ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকশ্যনৰ লগত যৌথ প্ৰযোজনাত নিৰ্মাণ কৰিছিল চিকমিক বিজুলী। এই ছবিখনৰো সংগীতৰ ক্ষেত্ৰত ভাৰত গৌৰৱ, আশা ভোসলে, কিশোৰ কুমাৰ আদিৰ কণ্ঠ ব্যৱহাৰ কৰা হৈছিল। চিকমিক বিজুলীয়েই হ'ল প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংস্থা এটাই প্ৰযোজনা কৰা প্ৰথম অসমীয়া ছবি। অসমীয়া চলচ্চিত্ৰৰ সংগীতৰ ক্ষেত্ৰখনত ভূপেন হাজৰিকাই এক নতুন ব্যাপ্তি আৰু সমৃদ্ধি প্ৰদান কৰিবলৈ সক্ষম হৈছিল। সতী বেউলা ছবিৰে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা ভূপেন হাজৰিকাই বহু অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰিছে। চামেলি মেমচাব ছবিৰ সংগীত পৰিচালনাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। এনেদৰে ভূপেন হাজৰিকাই অসমীয়া চলচ্চিত্ৰ শিল্পলৈ অপৰিসীম অৱদান আগবঢ়াই গৈছে। চোৱা যে ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। উত্তৰ: অসমীয়া চলচ্চিত্ৰ উদ্যোগক গতানুগতিক শৈল্পিক মনেৰে নতুন আয়তন প্ৰদান কৰাৰ ক্ষেত্ৰত ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ নাম চিৰস্মৰণীয়। অসমীয়া সাহিত্য জগতত প্ৰসিদ্ধ গল্পকাৰ ঔপনিৱেশিক হিচাপে পৰিচিত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্যৰাজি যিদৰে ৰসভোগ্য আৰু সুখপাঠ্য তেনেদৰে তেখেতৰ দ্বাৰা নিৰ্মিত চলচ্চিত্ৰসমূহো কলাসুলভ গুণেৰে সমৃদ্ধ। 1977 চনত মুক্তি লাভ কৰা শইকীয়াৰ সন্ধ্যাৰাগ ছবিখনে যি ব্যৱসায়িক আৰু কলাগত সফলতা লাভ কৰিলে সিয়েই অসমীয়া বাস্তৱবাদী ধাৰাটোৰ দেহত নতুন প্ৰাণৰ সঞ্চাৰ কৰে। ইয়াৰ পিছত তেওঁ একাদিক্ৰমে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু হিন্দী ভাষাত কালসন্ধ্যা পৰিচালনা কৰে।
দেশ বিদেশৰ বহু চলচ্চিত্ৰ মহোৎসৱত ভৱেন্দ্ৰনাথ শইকীয়াৰ ছবি প্ৰদৰ্শিত হৈছে। ইয়াৰ স্বীকৃতিস্বৰূপে তেখেতে অগ্নিস্নান ছবিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে। একেদৰে জানু বৰুৱাৰ ছবিসমূহো কলাত্মক গুণেৰে বিশেষভাৱে সমৃদ্ধ। জানু বৰুৱাই অপৰূপা ছবিৰে তেওঁৰ চলচ্চিত্ৰ পৰিচালনাৰ যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নিৰ্মাণ কৰে। দেশৰ ভিতৰে বাহিৰে তেওঁৰ ছবিয়ে সমালোচকসকলৰ পৰা উচ্চ প্ৰশংসা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত সাগৰলৈ বহুদূৰ, হালধীয়া চৰাইয়ে বাওধান খাই, বনানী তৰা আদি তেখেতৰ দ্বাৰা নিৰ্মিত এইকেইখন ছবিয়ে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হ'বলৈ সক্ষম হৈছে। এনেদৰে ভৱেন্দ্ৰনাথ শইকীয়া আৰু জানু বৰুৱাই অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক নতুন গতি আৰু শক্তি প্ৰদান কৰি সমৃদ্ধ কৰিছে। এতিয়া চোৱা যে অসমীয়া বিনোদধৰ্মী ছবিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। উত্তৰ: বিষয়বস্তু আৰু পৰিৱেশন শৈলীৰ ভিন্নতাই অসমীয়া চলচ্চিত্ৰক বিচিত্ৰতা প্ৰদান কৰিছে। এই ক্ষেত্ৰত বিনোদনধৰ্মী ছবিসমূহৰ অসমীয়া চিনেমাৰ ইতিহাসত বিশেষ মৰ্যাদা আছে। অসমীয়া ভাষাত নিৰ্মিত বিনোদনধৰ্মী প্ৰথম চিনেমাখনেই হৈছে ব্ৰজেন বৰুৱা পৰিচালিত ডাক্তৰ বেজবৰুৱা। ব্যৱসায়িক দিশত সফল ছবি আছিল। তাতকৈ ডাঙৰ কথা, এই ছবিখনৰ নিৰ্মাণত ব্ৰজেন বৰুৱাই দেখুওৱা সাহসৰ বাবে অসমত ছবি নিৰ্মাণৰ সংখ্যা বাঢ়িবলৈ লৈছিল। একে সময়তে ছবিৰ কাৰিকৰী কামৰ বাবে অসমীয়া মানুহো আগবাঢ়ি আহিছিল। ডাক্তৰ বৰুৱাই প্ৰদৰ্শন কৰা পথ অনুসৰণ কৰি বহু পৰিচালকে দৰ্শকক উপভোগ্য বিনোদনধৰ্মী ছবিৰ উপহাৰ দিছিল। এই ছবিবোৰৰ প্ৰায়ভাগ কাহিনী আছিল আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰা। মুকুতা, যোগ বিয়োগ, উপগ্ৰহ, ভাইটি, চামেলি মেমচাব, আজলি নবৌ আদি এই ধাৰাৰ উল্লেখযোগ্য ছবি। এই ছবিবোৰ চলচ্চিত্ৰ ভাষাৰ দিশৰ পৰা বৰ ওখ খাপৰ নাছিল যদিও ছবিবোৰে দৰ্শকৰ ৰুচিবোধৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নিতুল গ্ৰহণযোগ্য কাহিনী একোটাৰ মাজতে নিজকে আবদ্ধ কৰি ৰাখিছিল। এই সময়ছোৱাৰ কেইগৰাকীমান উল্লেখযোগ্য পৰিচালক হ'ল নিপ বৰুৱা, দিবন বৰুৱা, আব্দুল মাজিদ, শিৱ ঠাকুৰ আদি। কিন্তু সেই সময়তে অসমৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত ছবিৰ ব্যৱসায় বেয়া হ'বলৈ ধৰে। সেই মন্দাৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেইবাজনো পৰিচালকে হিন্দী আৰু দক্ষিণ ছবিৰ উপাদান ব্যৱহাৰ কৰি অসমীয়া চিনেমাক নতুন গতি আৰু শক্তি প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত 1998 চনত মুক্তি লাভ কৰা অশোক কুমাৰ বিষয়া পৰিচালিত যৌৱনে আমনি কৰে ছবিখনে হঠাৎ অসমীয়া বৰ্ণহীন ছবি জগতক উজ্জ্বল কৰি তোলে। এই ধাৰাৰ কেইখনমান সফল ছবি আছিল মহাৰথী, বুকুৰ মাজত জ্বলে, হিয়া দিয়া নিয়া, কইনা মোৰ ধুনীয়া, মাঘত মামনিৰ বিয়া, নায়ক আদি। অৱশ্যে এই ধাৰাৰ কেইখনমান ছবিয়ে ব্যৱসায়িক দিশত সফলতা লাভ কৰিলেও বেছিভাগ ছবিৰে ব্যৱসায়িক ভাগ্য আছিল মন্দ। এনেদৰে বিভিন্ন পৰিক্ৰমা অতিক্ৰমী অসমীয়া বিনোদনধৰ্মী ছবিয়ে আজিৰ অৱস্থা লাভ কৰিছেহি। চোৱা, অসমীয়া চলচ্চিত্ৰই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পৰ্কে আলোচনা কৰা। উত্তৰ: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা স্বীকৃতি আৰু ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত হোৱা অনুসৰি অসমীয়া চলচ্চিত্ৰই বিশেষ স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতি আৰু প্ৰদৰ্শনীয়ে অসমীয়া চিনেমাক অসমৰ বাহিৰতো বিশেষ পৰিচিত প্ৰদান কৰিছে। 1955 চনত ফণী শৰ্মা পৰিচালিত পিয়লি ফুকন ছবিয়ে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰিছিল আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্ৰথমটো পুৰস্কাৰ। প্ৰতি বছৰে আঞ্চলিক ভাষাৰ ছবিৰ বাবে দিয়া পুৰস্কাৰ অসমীয়া ছবিলৈ আহি আছে। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰে ডক্টৰ ভূপেন হাজৰিকাই চামেলি মেমচাব ছবিৰ সংগীত পৰিচালনাৰ বাবে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অগ্নিস্নান ছবিৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল। জানু বৰুৱাই সাগৰলৈ বহুদূৰ ছবিৰ বাবে লাভ কৰিছিল শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কেইখনমান অসমীয়া ছবিৰ নাম হ'ল ৰাগ বিৰাগ অৰ্থাৎ বিদ্যুৎ চক্ৰৱৰ্তীৰ দ্বাৰা, তাৰপিছত হলধৰ সঞ্জীৱ হাজৰিকা, ৱস্যবিপু গৌতম বৰা, হালধীয়া চৰাই বাওধান খাই জানু বৰুৱাৰ দ্বাৰা পৰিচালিত বনানী জানু বৰুৱা, জুয়ে পৰা সোণ সঞ্জীৱ সভা পণ্ডিত, আই ক'ত নাই মঞ্জু বৰা। বিভিন্ন শিতানত বঁটা লাভ কৰা ব্যক্তি কেইগৰাকীমান হ'ল শ্বেৰ চৌধুৰী সংগীত পৰিচালক, মলয়া গোস্বামী অভিনয়, এছ শ্ৰীকৰ প্ৰসাদ সম্পাদনা, মৃণাল কান্তি দাস চিত্ৰগ্ৰহণ। অভিনয়ৰ বাবে জুৰীৰ বিশেষ বঁটা লাভ কৰিছিল ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়াই। তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্ৰ সমালোচনা আৰু চলচ্চিত্ৰ বিষয়ক গ্ৰন্থৰ বাবেও কেইবাগৰাকী অসমীয়াই বঁটা লাভ কৰিছে।
অসমীয়া ভাষাৰ লগতে বড়ো প্ৰথম ছবি আলিয়াৰন পৰিচালক জাগুদাং বৰদুচা। ডিমাছা প্ৰথম ছবি দ্য আনটল্ড ষ্টৰী অৱ ব্লু হিলছ পৰিচালক প্ৰফুল্ল শইকীয়া। মিচিং প্ৰথম ছবি পানৈ জংকী পৰিচালক নাৰায়ণ শীল আৰু দিলীপ দলে। ৰাভা প্ৰথম ছবি অৰং পৰিচালনা সুৰুজ কুমাৰ দুৱৰা আদি ভাষাতো ছবি নিৰ্মাণ হৈ আহিছে আৰু সেই ছবিবোৰৰ কেইবাখনেও ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈ খ্যাতি অৰ্জন কৰিছে। অতি সম্প্ৰতি ৰীমা দাস পৰিচালিত ভিলেজ ৰকষ্টাৰ্ছ নামৰ ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অস্কাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। তেখেতৰ আন এখন ছবি বুলবুল কেন সিং ছবিখনেও আন্তৰ্জাতিক পৰ্যায়ত কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সেয়া অসমীয়াৰ দৰে প্ৰান্তীয় ভাষাৰ ছবিৰ বাবে এক বিশেষ সাফল্য। এনেদৰে অসমীয়া ছবিয়ে প্ৰায় আৰম্ভণি কালৰে পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া এইটো চেপ্টাৰ কেইটামান ইম্পৰ্টেণ্ট অতিৰিক্ত প্ৰশ্ন উত্তৰ চোৱা, যিমানখিনি আছে গোটেইখিনি মই তোমালোকৰ কাৰণে লিখিছো পাঠৰ। চোৱা, উৎপল দত্তৰ দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ চলচ্চিত্ৰ আৰু 24 ফ্ৰেমছ। উৎপল দত্তৰ তিনিখন তথ্যচিত্ৰৰ নাম লিখা। উত্তৰ ভাইলেণ্ট টু, থ্ৰ' ট্ৰাষ্ট এণ্ড ফিয়াৰ আৰু বৰগীত এক ধ্ৰুৱতী ৰত্ন। অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটিত উল্লেখ থকা অসমীয়া চিনেমাসমূহৰ নাম, পৰিচালক, সংগীত আৰু মুক্তিৰ চনৰ সৈতে উল্লেখ কৰি এখন তালিকা প্ৰস্তুত। চোৱা, এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা যে জয়মতী পৰিচালক কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু সংগীত পৰিচালক কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। মুক্তিৰ চন কিমান? 1935 চন। ঠিক আছে। তাৰপিছত চিৰাজ কোনে পৰিচালনা কৰি? পৰিচালক কোন? ফণী শৰ্মা। আৰু সংগীত পৰিচালক বিষ্ণুপ্ৰসাদ ৰাভা। আৰু তাৰপিছত ইন্দ্ৰমালতী ফণী শৰ্মাদেৱৰ দ্বাৰা পৰিচালিত। সংগীত পৰিচালক হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। 1939 চন হ'ল। তাৰপিছত নিমিলা অংক লক্ষ্যধৰ চৌধুৰী 1955। এৰাবাটৰ সুৰ পৰিচালক ভূপেন হাজৰিকা। 2017 চনত আহিছিল তোমালোকৰ HS-ত। আৰু সংগীত পৰিচালকো ভূপেন হাজৰিকা 1956 চনত ৰিলিজ হৈছিল। ইটো সিটো বহুতো পৰিচালক ব্ৰজেন বৰুৱা। সংগীত পৰিচালক ব্ৰজেন বৰুৱা 1963। তাৰপিছত তেজীমলা পৰিচালক আনোৱাৰ হুছেইন 1963। তাৰপিছত প্ৰতিধ্বনি পৰিচালক ভূপেন হাজৰিকা। সংগীত পৰিচালক ভূপেন হাজৰিকা 1965। চিকমিক বিজুলী পৰিচালক ভূপেন হাজৰিকা। সংগীত পৰিচালকো ভূপেন হাজৰিকা। ডাক্তৰ বেজবৰুৱা ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত 17 চনত আহিছিল। মুকুতা ললিতা উপজা সোণৰ মাটি ব্ৰজেন বৰুৱাৰ পৰিচালিত অন্যতম ছবি। তাৰপিছত অপৰাজেয় অৰ্থাৎ চতুৰঙ্গৰ দ্বাৰা পৰিচালিত 1970 চনত। গঙা চিলনীৰ পাখি পদুম বৰদেৱৰ দ্বাৰা পৰিচালিত 1976 চন। সন্ধ্যাৰাগ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ দ্বাৰা পৰিচালিত 1977 চন। অনিৰ্বাণ অগ্নিস্নান কোলাহল সাৰথি আৱৰ্তন ইতিহাস আৰু হিন্দী ভাষাৰ কালসন্ধ্যা ভৱেন্দ্ৰনাথ শইকীয়া পৰিচালিত অন্যতম কথাছবি। অপৰূপা জাহ্নু বৰুৱা। তাৰপিছত যৌৱনে আমনি কৰে অশোক কুমাৰ বিষয়া 1998। জাংফাই জোনাক সঞ্জীৱ সভা পণ্ডিত 2010। পিয়লি ফুকন ফণী শৰ্মা 1955। চামেলি মেমচাব ভূপেন হাজৰিকাৰ দেৱৰ দ্বাৰা পৰিচালিত আৰু তেখেতেই সংগীত পৰিচালনা কৰিছিল। সাগৰলৈ বহুদূৰ জাহ্নু বৰুৱাদেৱৰ দ্বাৰা পৰিচালিত। তাৰপিছত হালধীয়া চৰাই বাওদান খাই বনানী তৰা আদি জাহ্নু বৰুৱাদেৱৰ দ্বাৰা পৰিচালিত অন্যান্য ছবি। প্ৰথম অসমীয়াৰ ৰঙীন ছবিখনৰ নাম কি? উত্তৰ কমল নাৰায়ণ চৌধুৰী পৰিচালিত ভাইটি 1972। প্ৰথম অসমীয়া হাস্য ৰসাত্মক ছবিখনৰ নাম কি? উত্তৰ ব্ৰজেন বৰুৱা পৰিচালিত ইটো সিটো বহুতো। প্ৰথম অসমীয়া থ্ৰিলাৰ ছবিখনৰ নাম কি? উত্তৰ ডাক্তৰ বেজবৰুৱা। দ্বিতীয় প্ৰথম অসমীয়া বিনোদধৰ্মী ছবিখনৰ নাম কি? উত্তৰ ডাক্তৰ বেজবৰুৱা। বৰ্গেজ চোৱা, হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া কথা ছবিখনৰ নাম কি? উত্তৰ সঞ্জীৱ সভা পণ্ডিতৰ জাংফাই জোনাক। চোৱা, শব্দাৰ্থ যে পৰিকাঠামো অৰ্থাৎ সা সুবিধা, কমপ্লেক্স মানে চৌহদ, আৰ্কাইড সংগ্ৰহ বা ভঁৰাল। গতিকে ষ্টুডেণ্ট তোমালোকৰ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা এই চেপ্টাৰটোত যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ উপৰি অনুশীলনী কুৱেশ্যন আছিল গোটেইখিনি আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট ক্লাছত তোমালোকৰ ৰৈ যোৱা পাঠখিনি আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টোত লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিৰ ক্লাছটো এটেণ্ড কৰাৰ বাবে ধন্যবাদ।